প্ৰভাত বিহুৱান মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আৰু সকলোলৈকে স্বাগতম জনালোঁ। এয়া আজি আৰু ৰাতিপুৱা এতিয়া ভাতকেইটা বাৰু পাতি থৈছোঁ। এতিয়া বোলো জোল এখন বনাবৰ কাৰণে এইফালে দালি কেইটামান ল'লোঁ আৰু এইফালে ঢেকীয়া এইকেইডাল এতিয়া মিহি মিহিকৈ কাটি লওঁ। ঢেকীয়া দালিৰ লগত আৰু দিব লাগিব টেঙামৰা পাত আছে, টেঙামৰা পাতকে দিব লাগিব আৰু কাটি। এতিয়া ঢেকীয়াকেইডাল কাটি লওঁ, তাৰপিছত আৰু বনাই আছোঁ। এতিয়া এইখিনি টেঙামৰা মই পাতখিনিকে লৈছোঁ, অকল ঠাৰিবিলাক লোৱা নাই। ঠাৰিবিলাক দিলে খাবলৈ ভাল নহয়, গতিকে আৰু এয়া টেঙামৰা পাত লৈছোঁ। এতিয়া পাতখিনি কাটি লওঁ মিহি মিহিকৈ। মানে এতিয়া এয়া ঢেকীয়া আৰু দালিৰ লগতে দি দিওঁ, প্ৰেছাৰ কুকাৰত দিম যিহেতু। কিন্তু জুইত বনালে কি হয়, দালি আৰু ঢেকীয়াখিনি আগতে বনাই ল'ব লাগে, তাৰপিছত আৰু টেঙাটো দিব লাগে, নহ'লে দালিবোৰ ভাল ধৰণে নিসিজে। মানে টেঙামৰা ইয়াৰ পাতখিনি অকল ঠাৰিকেইডাল থাকিলে নহয়, ঠাৰিকেইডাল ৰুই দিব পৰা হ'ব। ৰুই দিলে তাৰ পৰা পাত ওলাব, তেতিয়াও খাব পৰা হ'ব। এতিয়া মই এইখিনি কাটি মেলি আৰু প্ৰেছাৰ কুকাৰত বহাই লওঁ। তাৰপিছত আকৌ ভাজি বনাবৰ কাৰণে কিবা এটা বিচাৰিবলৈ আছে। কি ভাজি বনাম দেখাম বাৰু হা। হাঁহকেইটা হেৰি কৰিব যা এতিয়া ভাজি অকণ বনাবৰ কাৰণে পচলা এটাকে আনিলোঁ। আনি মেলি এতিয়া এয়া কাটি আছোঁ। এইখিনি অলপ বাৰু ডাঙৰ ডাঙৰ হৈছে। এতিয়া এইখিনিত কি কৰিব লাগিব, গিলাচ মাৰি দিব লাগিব। গিলাচ মাৰিলে আৰু মিহি মিহি হৈ যাব। আৰু ইয়াৰ লগত বুট তিয়াই থৈছোঁ, বুট কেইটামানো দিব লাগিব। বুটটো দিবলৈ পাহৰি তিওৱা দুখতে আৰু থাকি যায় বুট আৰু পচলা খাবলৈ। গতিকে কালি গধূলিয়ে তিয়াই থৈছোঁ আৰু বুট। এতিয়া জলকীয়া দিব লাগিব, আলু দিব লাগিব। এতিয়া এইকেইটা কাটি মজা লাগিব খাবলৈ। এইখিনি এতিয়া কাটি গিলাচটো মাৰি লওঁ হা। এইফালে এইখিনি গিলাচ মাৰি দিলোঁ, দেখিছে কি ধুনীয়া মিহি হৈ গ'ল। প্ৰথমতে কাটোতে কি ডাঙৰ ডাঙৰ হৈ আছিলে, এতিয়া গিলাচটো মাৰি দিয়াৰ লগে লগে আৰু ইয়াত মিহি হৈ গ'ল। আৰু এইফালে এইখিনি বুট আৰু আলু ইয়াত কাটিছোঁ। বুট গোটেইখিনি নিদিওঁ, কমকৈ দিম। এতিয়া ইয়াৰ সৈতে ভাজিখন বনাই লওঁ। এয়া পচলাখিনি ভজা আগে মানে আলু পিঁয়াজ এনেদৰে ভাজি লৈছোঁ। ইয়াতে দি দিলোঁ তেল, নিমখ আৰু হালধি দিলোঁ। সেই গতিকে আলুখিনি ধুনীয়া কালাৰ এটা উঠি গৈছে। আৰু এতিয়া অলপ পাছতে আৰু দি দিব এয়া পচলাখিনি দি দিলোঁ। দি মেলি এতিয়া ধুনীয়াকৈ এইখিনি সানি যোৱাকৈ লৰাই দিয়া হৈ আছে। পচলাটো মানে কি অকণমান মিহি হ'লে ভাজিলে খাই ভাল লাগে। যদি সহজকৈ কটা হয় তেতিয়া খাবলৈ ভাল নালাগে। এয়া পচলাখিনি দি লাই দিয়া পাছতে আৰু দি দিয়া হৈছে বুট। এতিয়া বুট দিওঁ আৰু ধুনীয়াকৈ লৰাই দিওঁ পচলাখিনি। তাৰপিছত আৰু অলপ পাছত হৈ যাব। ইয়াৰকেইটা দি দিলোঁ। লৰাই ভাল পায় পাঁচফোৰণ দি তেল মাৰিলে, ৰচুন দি তেল মাৰিলে ভাল নাপায়, গোন্ধ পায় বোলে কিবা। সেই গতিকে আৰু মই সদায় পাঁচফোৰণ দি আৰু তেল মাৰি দিওঁ। কেৰাহীটো ইয়াৰ ভাজি অকণ বনোৱা আছিলে, ইয়াত দাগ লাগি আছে। মোৰ ভাত শাক বনোৱা হৈ গ'ল। এইফালে খাই আছে ল'ৰাই আৰু এতিয়া মই খাওঁ। দেউতাকে খাই বৈ গ'ল বাৰু। তাৰপিছত এতিয়া মই কি আজি ইয়াৰ পঁইতা ভাতকে খাবলৈ লৈছোঁ। পঁইতা ভাত প্ৰায় মানে একদিন সদায় খোৱাই হৈছে। পঁইতা ভাতটো খাই ভাল লাগিছে, গতিকে আৰু এইফালে এয়া পচলা আলু বুট ভাজিলোঁ। তাৰ সৈতে পঁইতা ভাতকেইটা খাই লওঁ। দালি টেঙা বনাই যদিও মানে আৰু এতিয়া মই দালি টেঙা এনেই খাব লাগিব, পি পিনে খাব লাগিব পানী নিচিনাকৈ। এতিয়া ইয়াৰ পঁইতা ভাতকেইটা পৰিৱেশন কৰি লওঁ। তাৰপিছত আৰু দিনটো কি কি ভিডিঅ' কৰিব পাৰোঁ আৰু কৰিম আৰু হা। এতিয়া মই আকৌ ইয়াৰ দুপৰীয়াৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়াতো পাছবেলা খাবই হ'ল আৰু এতিয়া 12টা বাজি গ'ল, 12:30 হ'ল আৰু এতিয়াৰ পৰা আৰম্ভ কৰিলে হ'বগৈ খাব পৰা 2-2:30 বজাত। এতিয়া ইয়াৰ দালি বইল কৰিছোঁ আৰু তাতে দিছোঁ আলু। আজি ভাবিছোঁ কণী দমকে খাওঁ। ইয়াৰ গোটেইখিনি লগতে দি মেলি বনাই খাম আৰু একেখন কৰি আৰু বেলেগ বেলেগে কিমান বনাই থাকিব। এতিয়া এইখিনি বইল কৰি লওঁ হা। তাৰপৰা ডিমকেইটা বইল কৰিব লাগিব। এয়া কাচকল আছিলে এটা, সেই গতিকে আৰু এটা কি কৰিম এতিয়া এইটো কাটি লওঁ। কাটি মেলি ভাবিছোঁ ইয়াকে কি ফ্ৰাই কৰিম আৰু কাচকলটো ফ্ৰাই কৰি খাব লাগিব। এতিয়া কাটি লওঁ হা ধুনীয়াকৈ। এনেকৈ কাটি ল'লোঁ চকল কৰি।
কাটি এতিয়া ইয়াতে নিমখ হালধি গোটেইকেইটা সানি দিলোঁ আৰু সানি মেলি এতিয়া এইফালে কেৰাহী পাতি থৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে। তেল গৰম হৈছে আৰু এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ। সিফালে দালি আৰু আলু হৈ গ'ল আৰু তাৰপিছত ডিম বইল কৰি আছে। ডিমটো হোৱা নাই বাৰু, তাৰপিছতে আৰু কণীডাম বনাব লাগিব। এয়া এইফালে ডিমকেইটা হৈ গ'ল আৰু ইয়াৰ বাকলি গুচাই মেলি ইয়াৰ কাটি ল'লোঁ। ইয়াৰ আঁক এটা দি ল'লোঁ। এতিয়া এইফালে কেৰাহীত আৰু তেল গৰম কৰি থৈছোঁ। এতিয়া এইকেইটা দি দিওঁ আৰু এইফালে ডিম আৰু আলু বইল কৰি থৈছিলোঁ, দালিৰ লগত দিছিলোঁ যে এয়া ডিম আলু এয়া গোটেইখিনি এতিয়া ফ্ৰাই কৰি লৈছিলোঁ। ইয়াতে দি দিলোঁ আৰু মছলা অকণমানো দি দিলোঁ, পিঁয়াজ ৰচুন এয়া সকলোখিনি দি দিলোঁ। দি এতিয়া এয়া দালিখিনি দি দিওঁ আৰু ইয়াখিনি এতিয়া উতল আহিছে আৰু অলপ উতল অহাৰ পাছতে আৰু নমাই থ'ম। হৈ যাব আজি মোৰ কণী আলু আৰু দালি দম এয়াই আৰু আজি পাছবেলা খানা। যেতিয়া আকৌ একেবাৰে গধূলিয়ে হ'ব হ'ল আৰু এতিয়া এই চাউল দুটামান আছে ঝাৰি ল'ম বুলি এইখিনি আছে এটিংমান হ'ব। বোলো এতিয়া গধূলি গাও ধুম, গতিকে ধূলিটো লৈ লওঁ বুলি লৈ মেলি আৰু কোবতে চাউল ধোৱা এতিয়া আৰু গাটো ধুব লাগিব। হেল্ল' গাইছ, চাউল ঝাৰি মেলি গা পা ধুই আজৰি হৈ ধূপ চাকি জ্বলাই এটালোঁ। এতিয়া বোলো চাহ এটোপা খাই লওঁ ভাত বনোৱাৰ আগে আৰু চাহ এটোপা খাবলৈ বুট দুটামানকে ভাজিছোঁ আৰু বুটৰ সৈতে খাই লওঁ চাহ এটোপা, তাৰপিছত ভাত বনাবগৈ লাগিব। এইকেইটাই বুট আৰু ভজা হৈ গৈছে। এতিয়া আৰু লাল চাহ একাপৰ সৈতে খাই লওঁ। খাই আৰু ভাতটো কিহে বনাম দেখাম বাৰু চাহ হৈ গ'ল খাব পৰা, খাই লওঁ আৰু এইফালে গুড় ল'লোঁ এটুকুৰা আৰু এইফালে চানা ভাজি হৈ গ'ল। এতিয়া আৰু খাই লওঁ, খাই উঠি আৰু তাৰপিছত পাকঘৰলৈ যাব লাগিব। তাৰপৰা আৰু পাকঘৰত লগ পাইছোঁ চাহ খাই থোৱাৰ পাছত। হেল্ল' গাইছ, ইতিমধ্যে মোৰ ভাত নমোৱা হৈ গ'ল আৰু এতিয়া মাছ আনিছিলোঁ দুজনীমান মাছ এতিয়া ফ্ৰাই কৰিবলৈ লৈছোঁ। ফ্ৰাই কৰি আৰু মাছৰ জোলকে বনাই খাম বুলি ভাবিছোঁ আৰু মাছৰ লগত জোল বনাবৰ কাৰণে আলু বইল কৰি থৈছোঁ, আলুকে দিব লাগিব। এতিয়া যিহেতু গধূলি আৰু পাত শাক খাব নোৱাৰি, সেই গতিকে পাত শাক বাৰু ঢেকীয়া আছিলে, এতিয়া নাখাওঁ। এতিয়া সুন্দা আলু আৰু জোল বনাই খাম এতিয়া এইকেইটা ফ্ৰাই কৰি লওঁ। মাছজনী মোৰ ফ্ৰাই কৰা হৈ গ'ল। সেইটোৰ পাছত আৰু একেটা কেৰাহীতে আলু পিঁয়াজ দি ভাজি লৈছোঁ আৰু বিলাহী আছিলে পাহৰিলোঁ বাৰু অথনি ক'বলৈ, বিলাহী এটাও দি দিলোঁ। এতিয়া এইখিনি ভাজি লওঁ, তাৰপৰা পানী দিম আৰু মাছ দিম। এইফালে মাছৰ জোল হৈছে আৰু উতলি আছে। বিলাহী এটা আছিলে, বিলাহীও দি দিয়া হ'ল আৰু আলুখিনি বইল কৰা পানী আছিলে, বইল কৰা আলু পানীখিনিকে দি দিলোঁ। এতিয়া উতল আহক কেইটামান, আহি অকণমান পানীটো শুকাবলৈ দিম আৰু তাৰপিছত আৰু মোৰ আজি মাছৰ জোলৰ তৰকাৰী হৈ যাব তাৰপিছত আৰু খাব লাগিব। হেল্ল' গাইছ, ইতিমধ্যে আৰু ভাত পানী খাই উঠি বাচন বৰ্তন ধুই আহি অকণমান এতিয়া বহিছোঁ আৰু তামোলখন খাই বহিছোঁ। বহি এতিয়া আৰু কাম এটা আকৌ কৰিবলৈ লৈছোঁ। কি কাম কৰিবলৈ লৈছোঁ দেখাইছোঁ বাৰু। হেল্ল' গাইছ, ভাত পানী খাই উঠি আৰু এতিয়া অকণমান সময় আৰু জিৰণি লৈছোঁ। জিৰণি মানে কি আৰু কাম আকৌ আছে, ওলাই থাকে আৰু কাম। এতিয়া আকৌ কাম এটা কৰিবলৈ লৈছোঁ। কি কাম কৰিব লৈছোঁ বাৰু আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ, তেতিয়া গম পাব। কাম মানে কি, গুড় আনিছিলোঁ দোকানৰ পৰা। গুড় 1 কেজি আনিলোঁ। এতিয়া গুড়খিনি কি হয় কাটি পিনে ভৰাই থওঁ। বৈয়াম ল'লোঁ, বৈয়াম দুটা লৈছোঁ। সেইটো আগৰ গুড় অকণমান আছে। এতিয়া এটাত চাহ খাবৰ কাৰণে থ'ম আৰু এটাত মানে জলপান খাবৰ কাৰণে মিহি মিহিকৈ কাটি থ'ম এতিয়া এইখিনি কাটি লওঁ আৰু কটাৰ লগে লগে আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু ভিডিঅ' নকৰোঁ আৰু এতিয়া হ'বই হ'ল, 10টাই বাজিব হ'ল আৰু গতিকে মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কিবা এটা ভাল পালে বা ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব যে আপোনাৰ লগতে বন্ধুবৰ্গও কিবা এটা মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কেনেকুৱা হৈছে, কি কথা পৰামৰ্শ দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বাই বাই।